মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 7ৰ এক্সাৰচাইজ 6.2ৰ প্ৰশ্নকেইটা। চ' এই প্ৰশ্নকেইটা কৰাৰ আগতে আমি পাঠটোৰ বিষয়ে দুটামান গুৰুত্বপূৰ্ণ কথা জানি ল'ব লাগিব। চোৱা, ইয়াত এখন ত্ৰিভুজ আঁকিলোঁ, আৰু এই ত্ৰিভুজখনৰ এই বিন্দুটোক আমি এ বুলি লিখিলোঁ, এই বিন্দুটো আমি বি বুলি লিখিলোঁ, আৰু এই বিন্দুটোক চি বুলি লিখিলোঁ। চ' এই ত্ৰিভুজখনৰ ভিতৰত কি আছে? এখন কোণ, দুইখন কোণ, তিনিখন কোণ আছে, নহয়? অৰ্থাৎ এই ত্ৰিভুজখনৰ ভিতৰত থকা কোণখিনি কি বুলি কোৱা হয়? অন্তকোণ বুলি কোৱা হয়। অৰ্থাৎ এইখন এখন কি হ'বগৈ? অন্তকোণ। যাক অসমীয়াত কি বুলি কয়? অন্তকোণ বুলি কোৱা হয়। অন্তকোণ, অন্ত মানে ভিতৰৰ কোণ, অন্তকোণ। আৰু যাক ইংলিছত ইণ্টেৰিয়ৰ এংগেল বুলি কোৱা হয়। INTERIOR, ইণ্টেৰিয়ৰ, ANGLE এংগেল। এতিয়া চোৱা, এই বি চি যোনখন ৰেখা আছে, এই বি চি ৰেখাখনক যদি আমি কি কৰোঁ, অলপ যদি বহাই দিওঁ, তেতিয়াহ'লে কি হ'ব? এই ইয়াত এটা পইণ্ট পাম, এই পইণ্টটো অৰ্থাৎ বিন্দুটোৰ নাম আমি ডি বুলি ধৰি ল'লোঁ। এতিয়া চোৱা, এই যে ACD, অৰ্থাৎ ইয়াত এখন আমি কি পালোঁ? কোণ পালোঁ, হয়নে? আৰু এই কোণখন চোৱা বাহিৰত আছে, হয়নে? এই বাহিৰত থকাৰ কাৰণে এই কোণখনক কি বুলি কোৱা হ'ব? বহীকোণ বুলি কোৱা হয়। বহীকোণ। আৰু যাক ইংলিছত এক্সটেৰিয়ৰ এংগেল বুলি কোৱা হয়। XTRIOR, এক্সটেৰিয়ৰ এংগেল। অৰ্থাৎ ত্ৰিভুজৰ ভিতৰত থকা কোণখিনিক অন্তকোণ বুলি কোৱা হয়, আৰু ত্ৰিভুজৰ বাহিৰত থকা কোণটোক কি বুলি কোৱা হয়? বহীকোণ বা এক্সটেৰিয়ৰ এংগেল বুলি কোৱা হয়। এতিয়া চোৱা, এই যোনখন কি পালোঁ? বাহিৰৰ কোণ পালোঁ। এই বাহিৰৰ কোণটো কি হ'ব? চোৱা, ত্ৰিভুজৰ এই বাহিৰা কোণটো ইয়াৰ দূৰৱৰ্তী কোণৰ কি হ'ব? সমান। অৰ্থাৎ দূৰৱৰ্তী কোণ মানে কি? এই যে পইণ্টটো পালোঁ যে চি, ইয়াৰ এই চি বিন্দুটোৰ পৰা ইয়াত দূৰত থকা কোণ দুখন কি কি? এ আৰু বি, হয়নে? এ আৰু বি। তাৰমানে কি হ'বগৈ? এই যে বাহিৰৰ যোনখন কোণ আছে ACD, অৰ্থাৎ কোণ কি আছে? ACD কি হ'বগৈ? ই কোণ এ আৰু বিটোৰ কি হ'ব? সমান হ'ব। অৰ্থাৎ কোণ এ যোগ কি হ'ব? কোণ বি। অৰ্থাৎ এই দুইখন কোণৰ মাপ কি হ'ব? সমান হ'ব। কাৰ? ই বাহিৰৰ কোণখনৰ। অৰ্থাৎ এই বাহিৰৰ কোণখনৰ মাপটো যদি কি হয়? ধৰিলোঁ কিমান? 50 হয়। তাৰমানে এই কোণ দুখনৰ মাপটো কিমান হ'বগৈ? দুটা যোগ কৰিলে কিমান হ'বগৈ? 50 হ'বগৈ। অৰ্থাৎ এই বাহিৰৰ কোণৰ লগত ইয়াৰ ভিতৰত থকা কোণ দুখনৰ মাপটো কি হ'বগৈ? সদায় সমান হ'বগৈ। যেতিয়া আমি অংকখিনি কৰিম তেতিয়া ভালকৈ বুজি পাবা তোমালোকে। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে? চোৱা ইংলিছত, ফিল ইন দ্য ব্লেংকছ। কৈছে দ্য এংগেলছ ইন দ্য ইণ্টেৰিয়ৰ অফ এ ট্ৰাইংগেলছ আৰ কল্ড। আৰু অসমীয়াত কি কৈছে চাই লোৱা। কৈছে যে ত্ৰিভুজৰ অন্তভাগত থকা কোণবোৰক বোলে। এতিয়া অলপ আগতে আমি পাইছিলোঁ, চোৱা, এই ত্ৰিভুজৰ ভিতৰত অথবা অন্তভাগত থকা কোণটোক কি বুলি কোৱা হয়? অন্তকোণ বুলি কোৱা হয়। ইয়াত লিখিবা যে অন্তকোণ, অন্তকোণ বোলে। আৰু ইংলিছত লিখিম আমি, ইয়াত হ'ব কি? ইণ্টেৰিয়ৰ, INTERIOR, ইণ্টেৰিয়ৰ, ANGLE এংগেল। আৰু ইয়াত কি হৈছে? চোৱা, দ্য এংগেলছ এক্সটেৰিয়ৰ টু এ ট্ৰাইংগেলছ আৰ কল্ড। অৰ্থাৎ ত্ৰিভুজৰ বাহিৰত থকা কোণটো কি বুলি কোৱা হয়? ইংলিছত কোৱা হয় এক্সটেৰিয়ৰ, EXTERIOR, এক্সটেৰিয়ৰ, ANGLE এংগেল বুলি লিখিবা। আৰু অসমীয়াত লিখিবা যে বহীকোণ বোলে। অৰ্থাৎ ত্ৰিভুজৰ বহিভাগত থকা কোণটো কি বুলি কয়? বহীকোণ বোলে। এতিয়া চোৱা, নম্বৰ 2টো কি কৈছে? চোৱা, ফাইণ্ড দ্য ভেলু অফ এক্স ফ্ৰম দ্য ডায়েগ্ৰামছ গিভেন বিল'। আৰু অসমীয়াত কি কৈছে? চোৱা, 2 নম্বৰটো, তলৰ চিত্ৰৰ পৰা এক্স নিৰ্ণয় কৰা। চোৱা, এক্সটো কেনেকৈ নিৰ্ণয় কৰিম? চোৱা, নম্বৰ 2ৰ এৰ চলিউশ্যন। চোৱা, চলিউশ্যনটো কেনেকৈ কৰিম? চোৱা, এ নম্বৰটো কি দি আছে? চোৱা, ইয়াত এখন কি দিছে? এক্স। এক্সৰ মানটো যিহেতু আমি উলিয়াব লাগে, ইয়াত কি আছে? চোৱা, বাহিৰা কোণ, হয়নে? অৰ্থাৎ ইয়াত এক্সটো লিখিলোঁ। ত্ৰিভুজৰ বাহিৰা কোণটো কি হ'বগৈ? তাত দূৰৱৰ্তী অন্তকোণৰ কি হ'ব? সদায় সমান হ'বগৈ, হয়নে? অৰ্থাৎ কি কৰে? এই 50 আৰু 70টো কি কৰা? যোগ কৰা। 50 যোগ 70 ডিগ্ৰী লিখি দিয়া। এতিয়া কি কৰা? এই দুটা যোগ কৰা। 50 আৰু 70 যোগ কৰিলে কিমান হ'ব? 7 5 12, অৰ্থাৎ কিমান হ'ব? 120 ডিগ্ৰী। অৰ্থাৎ এক্স সমান হ'ব কিমান? 120 ডিগ্ৰী। তাৰপিছত বি নম্বৰটো চোৱা, বি নম্বৰটো চলিউশ্যন। বি নম্বৰটো কি আছে? চোৱা, বি নম্বৰটো ইয়াত বাহিৰৰ কোণ কি আছে? চোৱা, 100 ডিগ্ৰী। ইয়াত কি কৰা? বাহিৰা কোণটো লিখি লোৱা, 100 ডিগ্ৰী। সমান কি হ'বগৈ? এই বাহিৰা কোণৰ দূৰৱৰ্তী অন্তকোণ মানে ভিতৰৰ কোণ দুটা কি কৰি দিয়া? এতিয়া যোগ কৰি দিয়া। ইয়াত কি আছে? চোৱা, 50 ডিগ্ৰী প্লাছ কি লিখি আছে? এক্স লিখি আছে, হয়? এতিয়া চোৱা, কি কৰা? এই 100টো লিখি লোৱা। এই চাইডে 50টো কি কৰা? এই চাইডে পাৰ কৰি দিয়া। এতিয়া প্লাছত আছে নহয়, এই চাইডে আহিলে কি হ'ব? -50 হ'বগৈ। সমান। ইয়াত এক্সটো ৰাখি দিয়া। এতিয়া কি? 1ৰ পৰা 50 বিয়োগ কৰিলে কিমান? 50। ইয়াত কি আছে? এক্স লিখা। অৰ্থাৎ এক্স সমান কিমান পালোঁ আমি? চোৱা, 50 ডিগ্ৰী, হয়নে? এইটো হ'ল আমাৰ বি নম্বৰটো এনচাৰ। তাৰপিছত চি নম্বৰটো চোৱা, নম্বৰ চি চলিউশ্যন। চি নম্বৰ চলিউশ্যন। চোৱা, ইয়াত বাহিৰা কোণটো কিমান আছে? চোৱা, 125, হয়নে? 125। ইয়াত কি লিখা? ইয়াত 125টো লিখি লোৱা। 125 ডিগ্ৰী সমান কি হ'বগৈ? ইয়াৰ দূৰৱৰ্তী অন্তকোণ এই দুখন, হয়নে? এই দুখন কি হ'ব? যোগ কৰি দিয়া। ইয়াৰ সমান হ'বগৈ, হয়নে? বাহিৰৰ কোণৰ যোগটো কি হ'ব? ইয়াৰ অন্তকোণৰ সমান হ'ব। অৰ্থাৎ এক্স প্লাছ 90 লিখা। এক্স প্লাছ 90 ডিগ্ৰী। এতিয়া কি কৰা? 125ৰ 125 লিখা। 125 সমান। এতিয়া কি কৰা? এইটো কি কৰা? এই চাইডে পাৰ কৰি দিয়ে। এইটো কি হ'ব? মাইনাছ হ'ব।
হয়নে 90টো মাইনাছ ইয়াত এক্সৰ এক্সটো ৰাখা এতিয়া 125ৰ পৰা 90টো যদি বিয়োগ কৰি কিমান হ'ব 35 হয়নে 35 আৰু এক্সৰ এক্স অৰ্থাৎ এক্স সমান সমান কিমান পালোঁ এতিয়া 35 ডিগ্ৰী হয় এতিয়া ডি নাম্বাৰটো চোৱা নাম্বাৰ ডি সলিউশ্যন ডি নাম্বাৰটো চোৱা কি আছে এই বাহিৰৰ কোণটো কিমান আছে চোৱা 120 ইয়াত কি কৰা প্ৰথমে 120টো লিখি লোৱা 120 ডিগ্ৰী সমান সমান কি হ'ব ইয়াৰ অন্তৰ্গত দুখনৰ সমান হ'ব মানে অৰ্থাৎ 30 আৰু এক্সটো কি কৰা যোগ কৰা 30 ডিগ্ৰী প্লাছ এক্স এতিয়া কি কৰা 120ৰ 120টো লিখি লোৱা এই 30টো কি কৰা এই চাইডে পাৰ কৰি দিয়ে পাৰ কৰিলে কি হ'ব বিয়োগ হ'ব বিয়োগ 30 সমান সমান এক্সৰ এক্স এতিয়া 120ৰ পৰা 30টো বিয়োগ কৰা কিমান হ'ব 90 ডিগ্ৰী হয়নে 90 ডিগ্ৰী সমান সমান এক্সৰ এক্স অৰ্থাৎ এক্স সমান সমান কিমান পালোঁ আমি 90 ডিগ্ৰী হয়নে ই নাম্বাৰটো চোৱা আমাৰ ই নাম্বাৰৰ সলিউশ্যন আমাৰ ই নাম্বাৰটো কি কৈছে চোৱা ই নাম্বাৰটো বাহিৰৰ কোণটো কিমান আছে চোৱা 75 ইয়াত কি কৰা 75টো লিখি লোৱা সমান সমান কি হ'বগৈ এই এক্স আৰু 35টো কি কৰা যোগ কৰা এক্স প্লাছ 35 যোগ হয়নে এতিয়া কি কৰা এই 75টো লিখা এই 35টো কি কৰা এই চাইডে পাৰ কৰি দিয়া এই চাইডে পাৰ কৰিলে কিমান -35 হ'ব সমান সমান এক্সৰ এক্স ৰাখা এতিয়া 75ৰ পৰা 35টো বিয়োগ কৰা কিমান 7ৰ পৰা 3 গ'লে কিমান 4 ডিগ্ৰী অৰ্থাৎ কিমান 40 হয়নে অৰ্থাৎ এক্স সমান কিমান পালোঁ আমি 40 ডিগ্ৰী ইয়াৰ পিছত এফ নাম্বাৰটো চোৱা নাম্বাৰ এফৰ সলিউশ্যন নাম্বাৰ এফ নাম্বাৰৰ সলিউশ্যন চোৱা এফ নাম্বাৰটো কি লিখা আছে এফত কি আছে বাহিৰা কোণটো কিমান আছে 140 ইয়াত লিখা 140 ডিগ্ৰী 140 সমান সমান কি হ'বগৈ ইয়াৰ ভিতৰ কোণ দুখন চোৱা কিমান আছে 70 আৰু এক্স এইটো লিখি লোৱা 70 প্লাছ এক্স ইয়াত কি কৰা 140ৰ 140টো লিখা এই 70টো এই চাইডে পাৰ কৰা কিমান হ'ব -70 হৈ যাব সমান সমান এক্সৰ এক্সটো ৰাখা এতিয়া 140ৰ পৰা 70টো বিয়োগ কৰিলে কিমান 70 ডিগ্ৰী হয় অৰ্থাৎ ইয়াত এক্স লিখা এক্সৰ এক্স অৰ্থাৎ আমি কি পালোঁ এক্স সমান সমান কিমান পালোঁগৈ 70 ডিগ্ৰী এইটো হ'ল আমাৰ এফ নাম্বাৰটোৰ আনচাৰ ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে ইন এ ট্ৰাইংগেল এন এক্সটেৰিয়ৰ এংগেল ইজ 70 ডিগ্ৰী এণ্ড ওৱান অফ ইটছ ইণ্টেৰিয়ৰ অপজিট এংগেলছ ইজ 25 ডিগ্ৰী ফাইণ্ড দ্য ভেলু অফ দ্য আদাৰ ইণ্টেৰিয়ৰ অপজিট এংগেল চ' অসমীয়াত কি কৈছে চোৱা এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপটো কিমান আছে চোৱা 70 ডিগ্ৰী আৰু ইয়াত দূৰৱৰ্তী অন্তকোণ এটাৰ মাপ দূৰৱৰ্তী অন্তকোণ এটা মাপে দিছে কিমান 25 ডিগ্ৰী হ'লে আনটো দূৰৱৰ্তী অন্তকোণৰ মাপ কিমান চোৱা অৰ্থাৎ ইয়াত কি কৈছে ইয়াত এখন ত্ৰিভুজ আছে ত্ৰিভুজত চোৱা এই বাহিৰৰ যোনখন কোণ আছে এই কোণটোৰ মাপ কিমান দিয়া আছে চোৱা 70 ডিগ্ৰী অৰ্থাৎ এইখনৰ মান দিয়া আছে 70 ডিগ্ৰী আৰু কি কৈছে চোৱা এটাৰ মাপ দিয়া আছে এটা অন্তকোণৰ মাপ দিয়া আছে অৰ্থাৎ এই কোণটোৰ মাপ দিয়া আছে 25 ডিগ্ৰী আৰু এই যোনটো কোণৰ মাপ আছে এই কোণৰ মাপটো আমি উলিয়াব লাগে চোৱা কেনেকৈ উলিয়াম কি কৈছে চোৱা ইয়াত কৈছে হ'লে আনটো দূৰৱৰ্তী অন্তকোণৰ মাপ কিমান যিহেতু আমি এই কোণখনৰ মাপটো কিমান হয় গম নাপাওঁ সেইকাৰণে আমি ইয়াত ধৰি লওঁ যে সলিউশ্যন 3 নম্বৰটোৰ সলিউশ্যন প্ৰথমে ইয়াত ইংলিছত লিখি লওঁ যে let the other অৰ্থাৎ প্ৰশ্নৰ পৰা মিলাই লওঁ ইয়াৰ পৰা লিখোঁ যে let the other interior opposite angle এইটো লিখি লওঁ আমি প্ৰশ্নৰ পৰা let the other interior 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 opposite angle OPPOSITE opposite ANGLE angle সমান সমান আমি x ডিগ্ৰী বুলি ধৰি ল'লোঁ x ডিগ্ৰী বুলি আমি ধৰি ল'লোঁ আৰু অসমীয়াত লিখিবা যে ধৰা হ'ল আমটো অন্তকোণ সমান সমান x ডিগ্ৰী এইটো আছে প্ৰশ্ন মতে কি দিছে একৰ্ডিং টু কুৱেশ্যন ইংলিছত ACCORDING একৰ্ডিং টু কুৱেশ্যনছ QUESTIONS কুৱেশ্যনছ আৰু অসমীয়াত হ'ব যে প্ৰশ্নমতে কি কৈছে চোৱা এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ 70 ডিগ্ৰী বহিকোণৰ মাপটো কিমান দিয়া আছে চোৱা 70 ডিগ্ৰী ইয়াৰ বহিকোণৰ মাপটো কি হ'ব ইয়াত দূৰৱৰ্তী অন্তকোণৰ মাপৰ সমান হয় হয়নে অৰ্থাৎ যিহেতু আমি এইটো কি দিছোঁ এক্স হয়নে কি কৰা এক্সৰ লগত কি কৰা 25টো যোগ কৰা অৰ্থাৎ এক্স প্লাছ কি হ'ব 25 ডিগ্ৰী হয়নে এতিয়া চোৱা ইয়াত কি আছে 70 আছে 70টো লিখা এই চাইডে 25টো কি কৰা এই চাইডে পাৰ কৰি দিয়া -25 হৈ যাব সমান সমান এই এক্সটো লিখা এতিয়া কি কৰা এই 70ৰ পৰা 25টো বিয়োগ কৰা ইয়াৰ পৰা থাকা 10 পৰা 5 গ'লে কিমান অৰ্থাৎ এই চাইডত কৰি লোৱা লাগিলে অসুবিধা হ'লে 70ৰ পৰা 25টো বিয়োগ কৰা ইয়াত 0 পৰা 5টো নাযায় ইয়াত ধাৰ গ'লে 10 পৰা 5 গ'লে 5 ইয়াত 6 পৰা 2 গ'লে 4 অৰ্থাৎ কিমান পালোঁ 45 ডিগ্ৰী সমান সমান এক্সৰ এক্স অৰ্থাৎ এইটো এতিয়া চেঞ্জ কৰি দিয়া চাইডটো চেঞ্জ কৰি দিয়া এই এক্সটো ইয়াত আনা সমান সমান 45টো কি কৰা ইয়াত ৰাখি দিয়া 45 ডিগ্ৰী অৰ্থাৎ এক্স সমান সমান কিমান পালোঁ 45 ডিগ্ৰী এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ
ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে টু ৰিম'ট ইণ্টেৰিয়ৰ এংগেলছ অফ এ ট্ৰাইংগেলছ আৰ 60 ডিগ্ৰী এণ্ড 80 ডিগ্ৰী ফাইণ্ড দ্য ভেলু অফ দ্য এক্সটেৰিয়ৰ এংগেল অৰ্থাৎ বহীকোণৰ মাপটো উলিয়াব লাগে চ' অসমীয়াত কি কৈছে ত্ৰিভুজ এটাৰ বহীকোণৰ দূৰৱৰ্তী অন্তকোণ দুটা কমে অন্তকোণ দুটা দিয়া আছে কিমান 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী বহীকোণটোৰ মাপ কিমান চোৱা কেনেকৈ কৰিম নাম্বাৰ 4ৰ চলিউশ্যন প্ৰথমে চোৱা ইয়াত এখন মই এনেই বুজাৰ কাৰণে ত্ৰিভুজ আঁকি ল'লোঁ ত্ৰিভুজ এই যোনখন কি আছে বহীকোণৰ মাপটো আমি কি কৰিব লাগে উলিয়াব লাগে চ' অন্তকোণ দুটা অৰ্থাৎ ইয়াৰ আৰু ইয়াৰ মাপটো দিয়া আছে কিমান দিয়া আছে চ' 60 আৰু 80 ধৰি লওঁ এইটো 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী এতিয়া কি কেনেকৈ উলিয়াম চোৱা ত্ৰিভুজৰ কি হয় অন্তকোণ দুটা মাপটো কি হয় সদায় এই বহীকোণৰ মাপটোৰ সমান হয় অৰ্থাৎ চোৱা ইয়াত যিহেতু বহীকোণৰ মাপটো যিহেতু আমাক উলিয়াব দিছে যিহেতু এই বহীকোণৰ মাপটো আমি কিমান গম নাপাওঁ সেইকাৰণে ইয়াত ধৰি ল'ব লাগিব প্ৰথমে যে লেট দ্য exterior 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 angle এংগেল সমান x বুলি ধৰি লৈছোঁ অৰ্থাৎ এই বহীকোণৰ মাপটো আমি x বুলি ধৰি ল'লোঁ আৰু অসমীয়াত লিখা যে ধৰা হ'ল ত্ৰিভুজটোৰ বহীকোণৰ মাপ সমান আমি x বুলি ধৰি ল'লোঁ অসমীয়াত এতিয়া চোৱা একৰ্ডিং টু কুৱেশ্যন কি কৈছে প্ৰশ্নমতে ACCORDING একৰ্ডিং টু কুৱেশ্যনছ QUESTIONS কুৱেশ্যনছ আৰু অসমীয়াত হ'ব যে প্ৰশ্নমতে চোৱা প্ৰশ্নমতে কি কৈছে চোৱা অন্তকোণ দুটা কমে 60 ডিগ্ৰী এণ্ড 80 ডিগ্ৰী বহীকোণটোৰ মাপ কিমান বহীকোণৰ মাপটো উলিয়াব লাগে হয়নে অৰ্থাৎ আমি কি জানো এই ত্ৰিভুজৰ যোনটো বহীকোণটো আমি কিমান ধৰিলোঁ x মানে x সমান কি হ'বগৈ এই বহীকোণৰ মাপটো কি হ'ব তাৰ অন্তকোণৰ মাপৰ সমান হ'ব হয়নে অৰ্থাৎ এই 60 আৰু 80টো কি কৰে এতিয়া যোগ কৰি দিয়া 60 ডিগ্ৰী প্লাছ 80 ডিগ্ৰী সমান 60 আৰু 80 যোগ কৰিলে কিমান হ'ব 8 আৰু 6 কিমান 14 অৰ্থাৎ কিমান পালোগৈ x সমান কিমান 140 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা এই 5 নম্বৰ প্ৰশ্নটো 3 নম্বৰটোৰ নিচিনা একেই চ' 5 নম্বৰটো কি কৈছে ইন এ ট্ৰাইংগেল এণ্ড এক্সটেৰিয়ৰ এংগেল ইজ 114 ডিগ্ৰী এণ্ড ওৱান অফ ইটছ ইণ্টেৰিয়ৰ অপজিট এংগেল ইজ 25 ডিগ্ৰী ফাইণ্ড দ্য ভেলু অফ দ্য ৰিম'ট ডিষ্টেঞ্চ ইণ্টেৰিয়ৰ এংগেল আৰু অসমীয়াত কি কৈছে চোৱা এটা ত্ৰিভুজৰ এটা বহীকোণৰ যুগটো কিমান দিয়া আছে চোৱা 114 আৰু তাৰ এটা দূৰৱৰ্তী অন্তস্থকোণ মানে অন্তকোণ বুলিও কোৱা হয় বা অন্তস্থ কোণ বুলিও কোৱা হয় এটা কি আছে অন্তকোণ বা অৱস্থ কোণৰ যোগটো কিমান দিয়া আছে 25 ডিগ্ৰী হ'লে আনটো দূৰৱৰ্তী অন্তস্থ কোণৰ যোগ কিমান অন্তস্থ বা অন্তকোণ মানে একেই চোৱা কেনেকৈ কৰিম নাম্বাৰ 5ৰ চলিউশ্যন প্ৰথমে ইয়াত আমি ত্ৰিভুজখন আঁকি লওঁ তেতিয়াহ'লে আমাৰ বুজাত সুবিধা হ'ব চোৱা ইয়াত কি কৈছে বাহিৰৰ কোণ হয়নে বাহিৰৰ কোণৰ যোগটো কিমান দিছে চোৱা 114 অৰ্থাৎ ইয়াৰ কোণৰ যোগটো দি আছে 114 ডিগ্ৰী হয়নে আৰু ইয়াৰ এখন অন্তস্থ কোণৰ যোগ কিমান আছে 25 অৰ্থাৎ এই কোণটোৰ যোগ কিমান আছে 25 ডিগ্ৰী হয়নে এতিয়া চোৱা আৰু এই কোণটোৰ মাপটো উলিয়াব লাগে আৰু এই কোণৰ মাপটো কেনেকৈ উলিয়াম প্ৰথমে আমি ইয়াৰ মানটো আমি x বুলি ধৰি লওঁ আৰু ইংলিছত ইয়াত লিখি দিয়া আছে লেট দ্য ইয়াত চোৱা প্ৰশ্নত কি লিখা আছে লেট দ্য ইণ্টেৰিয়ৰ এংগেল ইয়াত লিখি দিয়া লেট দ্য ইণ্টেৰিয়ৰ INTERIOR ইণ্টেৰিয়ৰ ANGLE এংগেল সমান আমি x বুলি ধৰি ল'লোঁ আমি আৰু ইয়াত লিখা হ'ল যে ধৰা হ'ল ত্ৰিভুজটোৰ অন্তকোণৰ মাপ সমান আমি x বুলি ধৰি ল'লোঁ এতিয়া চোৱা কিন্তু কুৱেশ্যন কি হ'ব গৈছোঁ প্ৰশ্নমতে ACCORDING একৰ্ডিং টু কুৱেশ্যনছ QUESTIONS কুৱেশ্যনছ আৰু অসমীয়াত হ'ব যে প্ৰশ্নমতে কি হ'ব এই x আৰু 25 হয় ইয়াত লিখা আছে x প্লাছ 25 অৰ্থাৎ অন্তকোণ দুটা সমষ্টিটো কি হ'ব ইয়াৰ বাহিৰা কোণৰ মাপৰ সমান হ'ব হয়নে অৰ্থাৎ ইয়াত লিখা আছে 114 ডিগ্ৰী হয়নে এতিয়া চোৱা এই xটো ৰাখা সমান ইয়াত 114 ডিগ্ৰীটো লিখা আৰু এই 25টো কি কৰা আহিছিলে পাৰ কৰি দিয়া 25টো পাৰ কৰি দিয়া 25 ডিগ্ৰী এতিয়া ইয়াত কি কৰা x ৰাখা সমান 114 পৰা 25টো বিয়োগ কৰা 114 পৰা 25 বিয়োগ কৰা 5 নাযায় ইয়াৰ পৰা ধাৰ কৰিলে কিমান 14 পৰা 5 গ'লে 9 ইয়াত আছে কিমান 1 এটা আছিল যিহেতু গুচি গ'ল ইয়াত 0 আছে ইয়াত 10 পৰা 2 গ'লে কিমান হ'ব 8 অৰ্থাৎ কিমান পালোঁ 89 ইয়াত লিখি দিয়া আছে 89 ডিগ্ৰী এইটো হ'ল আমাৰ
আনচাৰ। এইটো আমি বেলেগ ধৰণৰ কৰিব পাৰি, এইটো এনেধৰণৰ কৰিব পাৰি। অৰ এই 14টো প্ৰথমে যদি বাহিৰা কোনো মাত্ৰ প্ৰথমে লিখি ল'ব পাৰি আমি। ইয়াত এনেকৈ লিখি লোৱা 114 সমান সমান কি হ'ব ইয়াৰ এতিয়া ভিতৰৰ কোন দুটা যোগ কৰি দিয়ে এক্স প্লাছ 25 ডিগ্ৰী। এটিকে 114টো লিখা এই 25টো এই চাইডে পাৰ কৰি দিয়া 25 ডিগ্ৰী সমান সমান এক্সৰ এক্সটো ৰাখি দিয়া। এতিয়া 114 পৰা 25টো বিয়োগ কৰিলে কিমান হ'ব 89 ডিগ্ৰী সমান সমান এক্সৰ এক্স, অৰ্থাৎ এক্স সমান সমান কিমান পালোঁ 89 ডিগ্ৰী। ইয়াৰ পিছত 6 নম্বৰটো চোৱা, এই 6 নম্বৰটো 4 নম্বৰটোৰ নিচিনা একেধৰণে সমাধান কৰিব লাগে। চ' 6 নম্বৰটো কি কৈছে, টু ৰিমোট ইণ্টেৰিয়ৰ এংগেলছ অফ এন এক্সটেৰিয়ৰ এংগেল অফ এ ট্ৰাইংগেলছ আৰ 49 ডিগ্ৰী এণ্ড 41 ডিগ্ৰী, ফাইণ্ড দ্য ভেলু অফ দ্য এক্সটেৰিয়ৰ এংগেল। আৰু ইয়াত কৈছে ৰিমোট ইণ্টেৰিয়ৰ এংগেলছ আৰ অলছ' কল্ড অপজিট এংগেলছ। আৰু অসমীয়াত কি কৈছে চোৱা, এটা ত্ৰিভুজৰ এটা বহিকোণৰ বিপৰীত অন্তস্থ, অৰ্থাৎ অন্তকোণ দুটা কমে অন্তকোণৰ মাপ দি আছে কিমান 49 ডিগ্ৰী আৰু 41 ডিগ্ৰী হ'লে বহিকোণৰ যোগ কিমান, বহিকোণৰ যোগটো উলিয়াব লাগে। চোৱা নাম্বাৰ 6ৰ চলিউশ্যন কেনেকৈ কৰিম। নাম্বাৰ 6ৰ চলিউশ্যন প্ৰথমে ইয়াত ত্ৰিভুজখন আঁকি লওঁ বুজাৰ কাৰণে। প্ৰথমে চোৱা এই যোনখন অন্তকোণ আছে, অন্তকোণ দুখনত কি আছে মাপটো দি আছে কিমান 49 আৰু 41, ধৰিলে এইটো 49 ডিগ্ৰী আৰু এইটো 41 ডিগ্ৰী। আৰু এই যোনখন বাহিৰৰ কোণ আছে এই বাহিৰৰ কোণৰ মাপটো কি কৰিবলৈ আমি উলিয়াব লাগে হয়নে, অৰ্থাৎ এইটো আমি এক্স বুলি ধৰি ল'লোঁ। এতিয়া চোৱা ইয়াত লিখি দিয়া আছে লেট দ্য এক্সটেৰিয়ৰ EXTERIOR এক্সটেৰিয়ৰ ANGL এংগেল সমান সমান আমি এক্স বুলি ধৰি ল'লোঁ। আৰু অসমীয়াত লিখা হ'ল যে ধৰা হ'ল ত্ৰিভুজটোৰ বহি কোণৰ মাপ সমান সমান এক্স বুলি ধৰি ল'লোঁ। এতিয়া চোৱা একৰ্ডিং টু কুৱেশ্যন কি কৈছে চোৱা ACCORDING একৰ্ডিং টু কুৱেশ্যনছ QUESTIONS কুৱেশ্যনছ। আৰু অসমীয়াত হ'ব যে প্ৰশ্ন মতে। চোৱা প্ৰশ্নমতে কি কৈছে চোৱা, বিপৰীত বহিকোণৰ বিপৰীত, অৰ্থাৎ বহিকোণৰ মাপটো আমি কিমান ধৰিছিলোঁ আমি এক্স ধৰিছোঁ হয়নে, অৰ্থাৎ ইয়াত লিখে এক্স সমান সমান কি হ'ব তাৰ অন্তকোণ দুখনৰ মাপ কিমান আছে 49 ডিগ্ৰী প্লাছ 41 ডিগ্ৰী কি কৰে তাতে যোগ কৰি দিয়ে। এতিয়া 49 আৰু 41 যোগ কৰিলে কিমান হ'ব 9 আৰু 1 10 শূন্য 7 আছে 1 4 4 8 আৰু 1 কিমান 9, অৰ্থাৎ কিমান পালোঁ 90 ডিগ্ৰী হয়নে, অৰ্থাৎ এক্স সমান সমান কিমান 90 ডিগ্ৰী। এটি হ'ল আমাৰ আনচাৰ। ধন্যবাদ।